শিৱসাগৰ, যোৰহাট, গোলাঘাট, আপাৰ আছামত যোৱা কেইদিনৰ পৰা যিটো চলি আছে, আইনৰ শাসন চলি থকা নাই বুলি আমাৰ অনুভৱ হৈছে। তাতে কিছু দল সংগঠনৰ কিছু উদণ্ড যুৱকে ঘৰে ঘৰে সোমাই মিয়া টাৰ্গেট কৰিছে, যি আমাৰ লয়াৰ অসম, মধ্য অসমৰ যিসকল শ্ৰমিক, যিসকল শ্ৰমজীৱী, ব্যৱসায়ী বা চাকৰি সূত্ৰে আপাৰ আছামত আছে, নিজৰ ৰাজ্যত তেখেতসকলে কৰ্মসূত্ৰে আছে, আৰু আপাৰ আছামৰ মানুহ মধ্য অসম, গুৱাহাটী, লয়াৰ অসমত আছে। অসমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে, কেৰালাৰ পৰা আৰম্ভ কৰি, চেন্নাইৰ পৰা আৰম্ভ কৰি গুজৰাট, আপোনাৰ মহাৰাষ্ট্ৰ, মুম্বাই, দিল্লী, হাৰিয়ানা, গুৰগাঁও, পাঞ্জাৱ, এইবিলাকত লাখ লাখ আমাৰ অসমীয়া যুৱক যুৱতী কৰ্মৰ কাৰণে তেখেতসকলে তাতে আছে। আৰু এইটো আপোনালোকে জানে, এইটো নেচুৰেল কথা। গতিকে নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈকে কাম বিচাৰি গৈছে, কোনোবা চাকৰি সূত্ৰে গৈছে, সেইসকল আজি বিশেষ এটা সম্প্ৰদায় হোৱাৰ কাৰণে এচাম উদণ্ড যুৱকে যিটো ব্যৱহাৰ কৰিছে, তেখেতসকলক কাণত ধৰি উঠা বহা কৰাইছে, ক'ৰবাত মাৰপিট কৰাৰ ঘটনা আহিছে, ক'ৰবাত তেখেতসকলক থ্ৰেট কৰিছে, ক'ৰবাত ঘৰ মালিকক থ্ৰেট কৰি তেখেতসকলক উলিয়াই দিছে। এই চব যি অৰাজকতা চলিছে, এই বিষয়ে আমি ডিজিপি ডাঙৰীয়াক লগ পাব বিচাৰিছিলোঁ। তেখেতে আজি আপাৰ আছামত আছে। IGP ল এণ্ড অৰ্ডাৰক আমি লগ কৰিলোঁ। এই কথাখিনি আমি তেখেতক অৱগত কৰিলোঁ যে আপোনালোকে এই চব কণ্ট্ৰল কৰক, আৰু তাতে যাতে এই অসমীয়া মানুহ ধুবুৰী, গোৱালপাৰা, বৰপেটা বা নগাঁও, মৰিগাঁও, হাইলাকান্দি, কৰিমগঞ্জৰ পৰা গৈ নিজৰ ৰাজ্যত বেলেগ জিলাত গৈ যাতে অপদস্থ হ'ব নালাগে, এইখিনি চিটুৱেশ্যন আপোনালোকে অতি সোনকালে কণ্ট্ৰল কৰক। আৰু এই উদণ্ড যুৱক যিসকলে থ্ৰেট কৰি আছে, সেইসকলক আইনৰ আওতাত আনিব লাগে। এইখিনি আমি তেখেতসকলৰ প্ৰতি আমি আহ্বান জনাইছোঁ।